আজি আমি এইটো ক্লাছত বজাৰ সম্বন্ধে আলোচনা কৰিম যে বজাৰ কি আৰু বজাৰৰ বিভিন্ন প্ৰকাৰৰ বজাৰ আৰু আজি আমি পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ সম্বন্ধে আলোচনা কৰিম। পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ সম্বন্ধে আলোচনা কৰাৰ আগতে আমি বজাৰ কি বস্তু আমি সেইটো জানি ল'ব লাগিব। বজাৰ কাক বোলে আমি সেই বিষয়ে জানিব লাগিব। এতিয়া বজাৰ কি? সাধাৰণ অৰ্থত বজাৰ আমি এটা এৰেঞ্জমেণ্ট য'ত আমাৰ ক্ৰেতা আৰু বিক্ৰেতাই একেলগে তেওঁলোক আহি পেলাই তাত বস্তু কি কৰে বিনিময় কৰে। অৰ্থাৎ বজাৰ যেতিয়া হ'ব লাগিব এইটো এটা এৰেঞ্জমেণ্ট হ'ব লাগিব যে এই বজাৰত কিনা বেচা হ'ব লাগিব, বিক্ৰেতাই বিক্ৰী কৰিব আৰু ক্ৰেতাই তাক কিনিব। আৰু এই কিনা বেচা হওঁতে এটা বস্তু প্ৰয়োজন হ'ব, সেইটো হ'ল এটা বস্তু সামগ্ৰী আৰু লগতে বিনিময় কৰোঁতে আমি দাম নিৰ্ধাৰণ কৰি বস্তু সামগ্ৰী আমি কি কৰিম বিনিময় কৰিম। গতিকে বজাৰ বুলি ক'লে আমি প্ৰথমতেই ক'ম যে এইটো এটা এৰেঞ্জমেণ্ট আৰু ইয়াত কি থাকিব ক্ৰেতা আৰু বিক্ৰেতা দুটা পাৰ্টি থাকিব, দুটা দল থাকিব। ক্ৰেতাই কিনিব, বিক্ৰেতাই বিক্ৰী কৰিব এটা নিৰ্দিষ্ট বস্তু বা সামগ্ৰী আৰু সেই সামগ্ৰীবোৰ বিক্ৰী কৰিব কেনেকৈ দামৰ মাধ্যমেৰে বিক্ৰী কৰিব। গতিকে ইয়াত এখন ঠাই বিশেষে অৰ্থবিজ্ঞানত আমি বজাৰৰ কথা নকওঁ, আমি ক'ম বস্তু সামগ্ৰীৰ লগত ইয়াত যিটো কিনা বেচা সম্পৰ্কিত হ'ব সেইটোৱে হ'ব বজাৰ। আৰু এই কিনা বেচা বস্তুটো সম্পৰ্কিত হওঁতে আমি কিহৰ মাধ্যমেৰে কৰিম? দৰৰ মাধ্যমেৰে কৰিম। গতিকে আৰু এটা কথা মনত ৰখা উচিত যে বজাৰ হওঁতে কিনোতা আৰু বেচোতা অৰ্থাৎ ক্ৰেতা আৰু বিক্ৰেতাৰ মাজত প্ৰত্যক্ষ সম্পৰ্ক নহ'লেও বজাৰ এখন গঢ়ি উঠে, পৰোক্ষ সম্পৰ্ক হ'লেও বজাৰ এখন গঢ়ি উঠে। আজিকালি আমি দেখা পাওঁ যে আমি যিটো অনলাইন শ্বপিং কৰোঁ, মোবাইল দি হওক বা আমি ডিফাৰেণ্ট বেলেগ বেলেগ মাধ্যমেৰে আমি কি কৰিব পাৰোঁ অনলাইন শ্বপিং কৰোঁ, সেইখনো এখন বজাৰ য'ত ক্ৰেতা আৰু বিক্ৰেতাই প্ৰত্যক্ষ সম্পৰ্ক নহ'লেও তেওঁলোকৰ মাজত কিনা বেচা চলি থাকে আৰু এই কিনা বেচা চলি থকাৰ কাৰণে আমি সেইখনকো কি বুলি ক'ম? বজাৰ বুলি ক'ম। গতিকে বজাৰৰ সম্বন্ধে আপোনালোকে এইখিনি কথা জানিলেই হ'ব যে আমি বস্তুটো আমি এটা মানে হোল ৰিজিয়ন পূৰ্ণ এটা অঞ্চলক আমি ল'ম য'ত আমাৰ কি হ'ব কিনোতা আৰু বেচোতাই কি কৰিব তেওঁলোকে এটা উৎপাদিত সামগ্ৰী তেওঁলোকে বিতৰণ কৰিব আৰু কি হ'ব সেই যিটো অঞ্চলত সেই কিনোতা বেচোতাসকলে যিটো বস্তু তেওঁলোকে স্প্ৰেড কৰিব তাক লৈ কি হয় তেওঁলোকে সেই গোটেই অঞ্চলটোতে সেইটো প্ৰভাৱিত কৰে। গতিকে এই কিনোতা আৰু বেচোতাই লগ লাগি যিটো কাম কৰে, এটা যিটো এৰেঞ্জমেণ্ট কৰে, যিটো কিনা বেচাৰ প্ৰক্ৰিয়া চলে সেইটোৱে হ'ল বজাৰ। এটা সামগ্ৰী আমি নিৰ্দিষ্ট সামগ্ৰীক লৈ এই কিনা বেচা সম্পৰ্কিত হয়। চাহপাতৰ বজাৰ, চাউলৰ বজাৰ, মুদ্ৰা বজাৰ এইবিলাক এখন এখন বজাৰ য'ত কিনা বেচা চলি থাকে। এতিয়া কি হ'ব এখন ফাৰ্ম বা এখন প্ৰতিষ্ঠান যেতিয়া আমি কম্পিটিটিভ হয়, প্ৰতিযোগিতামূলক হয়, সেই প্ৰতিযোগিতামূলক প্ৰতিষ্ঠানখন বিভিন্ন উপাদানৰ ওপৰত নিৰ্ভৰ কৰে। কেনেকুৱা উপাদানৰ ওপৰত নিৰ্ভৰ কৰিব? যে যিখন মানে আমাৰ উদ্যোগ থাকে সেই উদ্যোগটোত বহুত কেইখন ফাৰ্ম থাকে, অৰ্থাৎ উদ্যোগ এটা গঢ়ি উঠে বহুত কেইখন প্ৰতিষ্ঠান লগ লাগি এটা উদ্যোগ গঢ়ি উঠে। গতিকে সেই উদ্যোগটোত কিমান কেইখন প্ৰতিষ্ঠান আছে সেইটোক লৈ আমাৰ কি হয় কম্পিটিটিভ মানে যিটো আমাৰ সেই প্ৰতিষ্ঠানখনে আমি তাক প্ৰতিযোগিতামূলক ক'ম যদি তাত সেই উদ্যোগটোত কিমান কেইখন প্ৰতিষ্ঠান থাকে আমি সেইটো চাব পাৰোঁ। তাৰপিছত থাকিব লাগিব আমাৰ যে কি ডিগ্ৰীত আমাৰ ৰাইভেলৰী অৰ্থাৎ আমাৰ যুদ্ধ চলি থাকিব কিনোতা বেচোতাৰ মাজত, বা ডিগ্ৰী অফ হোমোজিনিটি যে একেজাতীয় দ্ৰব্যৰ ওপৰত আমাৰ কি ডিগ্ৰী চলি থাকিব, এনে উৎপাদিত সামগ্ৰীৰ কি ডিগ্ৰীত আমাৰ একেজাতীয় সামগ্ৰী ডিগ্ৰীটো চলি থাকিব। এইবিলাকৰ ওপৰত ইকনমিজ অফ স্কেল আমাৰ মিতব্যয়িতা যিটো আমাৰ উৎপাদনৰ মিতব্যয়িতা, এই বিভিন্ন ধৰণৰ
বজাৰখনত প্ৰতিষ্ঠানবিলাকে সহজে সোমাব বা ওলাব পৰা যিবিলাক কণ্ডিশ্যন, এই বিভিন্ন উপাদানৰ ওপৰত আমি ক'ব পাৰিম যে এই বজাৰখন কেনেকুৱা ধৰণৰ প্ৰতিযোগিতামূলক বজাৰ। ইয়াৰ একেজাতীয় সামগ্ৰী বিক্ৰী কৰে নেকি, নে এটা বস্তু বিক্ৰী কৰে, ইয়াত সোমোৱা অৰ্থাৎ প্ৰৱেশ আৰু প্ৰস্থানৰ যিটো কণ্ডিশ্যন কেনেকুৱা, ইয়াত কেনেকুৱা ধৰণৰ কেইখন ফাৰ্ম মানে উদ্যোগটোৰ কেইখন প্ৰতিষ্ঠান থাকে, এই বিভিন্ন উপাদানবোৰ আমি যদি গমি চাওঁ, সেই তাৰ পৰা আমি গম পাম হয় এইখন একচেটিয়া বজাৰ, এইখন একাধিকাৰ প্ৰতিযোগিতামূলক বজাৰ, এইখন পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ, এইখন অলিগপলি মাৰ্কেট, স্বল্পাধিকাৰ বজাৰ বুলি কয় অলিগপলি মাৰ্কেটক, দ্বয়াধিকাৰ বজাৰ, দুঅপলি মাৰ্কেট বুলি কয়। এই ফেক্টৰ্ছ, এই উপাদানবোৰ চাই আমি সেই কথা নিৰ্ধাৰণ কৰিব পাৰোঁ যে এইখন এখন এই ধৰণৰ বজাৰ। সেই কম্পিটিটিভ মাৰ্কেটটো আমি এই উপাদানবিলাক যদি আমি চাওঁ, বিচাৰ কৰি চাওঁ, তাৰ পৰা অৰ্থাৎ আমি সেই প্ৰতিষ্ঠানখনৰ বৈশিষ্ট্যবোৰ আমি আলোচনা কৰিব লাগিব, আৰু সেই বজাৰখনৰ যেতিয়া বৈশিষ্ট্যবোৰ আমি আলোচনা কৰিম, সেই বৈশিষ্ট্যবিলাকৰ পৰা আমি গম পাম হয় এইখন বজাৰ এনেকুৱা, যে এইখন একচেটিয়া বজাৰ, হয় এইখন পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ, আমি তেনেকৈ গম পাব পাৰিম। এতিয়া আমাৰ আহিব যে যিবিলাক বৈশিষ্ট্য, ধৰক ডিগ্ৰী অফ কম্পিটিশ্যন, যে প্ৰতিযোগিতা কোনটো ডিগ্ৰীত হৈছে, সেই কম্পিটিশ্যনৰ ওপৰত প্ৰধানতঃ নিৰ্ভৰ কৰি আমি ক'ব পাৰোঁ যে এইখন পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ, এইখন একচেটিয়া বজাৰ, এইখন দ্বয়াধিকাৰ বজাৰ, এইখন স্বল্পাধিকাৰ বজাৰ, বা এইখন একাধিকাৰ প্ৰতিযোগিতামূলক বজাৰ। এতিয়া আমি প্ৰথমতে অধ্যয়ন কৰিম যে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ কি, আৰু এই পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ বৈশিষ্ট্যবোৰ কি, আৰু তেতিয়া আমি নিজেই গম পাই যাম হয় যে এই কেৰেক্টাৰিষ্টিক্স, এই বৈশিষ্ট্যবোৰ যিখন বজাৰত আমি থাকে, সেই বৈশিষ্ট্যবিলাক থকা বজাৰখনেই হ'ব পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ। গতিকে প্ৰথমতে আমাৰ কি বৈশিষ্ট্য? নাম্বাৰ 1 হ'ল ফ্ৰেগমেণ্টেড, অৰ্থাৎ ইয়াত কি থাকে, লাৰ্জ নাম্বাৰছ অফ বায়াৰ্ছ এণ্ড চেলাৰ্ছ, মানে অসংখ্য ক্ৰেতা আৰু বিক্ৰেতা। ক্ৰেতাটো বহুত থাকিবই লাগিব, নহ'লে বজাৰ এখন কেতিয়াও ৰান নকৰে, কিন্তু মানে বিক্ৰেতা মানে কিনোতাটো বেছি থাকিবই লাগিব, কিন্তু বিক্ৰেতাটো হ'ল আপোনাৰ লাৰ্জ নাম্বাৰ হ'বলৈ, অসংখ্য ক্ৰেতা বিক্ৰেতা, তাৰমানে ইয়াত এজনতকৈ বেছি হ'ব লাগিব, নহ'লে এইখন বজাৰ কেতিয়াও পাৰফেক্টলি কম্পিটিটিভ মাৰ্কেট হ'ব নোৱাৰে। আৰু এই যে অসংখ্য মানে সংখ্যাত বহুত কিনোতা আৰু বেচোতা থাকে এই পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত, সেইবাবে কি হয়, যিবিলাক ক্ৰেতা কিনে তেওঁলোকে ইমানেই অসংখ্য যে তেওঁলোকে যিখিনি বস্তু কিনে, সেই বস্তুখিনি সেই অসংখ্য ক্ৰেতাতকৈ এজনে কিনা ক্ৰেতাৰ যিখিনি উৎপাদিত মানে বস্তু কিনে, এইখিনি যথেষ্ট কম হয়, আৰু তাৰ কোনো ধৰণৰ প্ৰভাৱ মানে এক উল্লেখযোগ্য প্ৰভাৱ কেতিয়াও বজাৰ দৰৰ ওপৰত নপৰে, কাৰণ অসংখ্য ক্ৰেতা আছে। গতিকে এজনৰ কিনাৰ যিটো প্ৰভাৱ থাকে বজাৰ দৰৰ ওপৰত, বজাৰৰ দামৰ ওপৰত, ইয়াত কোনো ধৰণৰ প্ৰভাৱ নাথাকে। কিয়? তাত অসংখ্য ক্ৰেতা থাকে। এজনৰ কি প্ৰভাৱ পৰিব? গতিকে ব্যক্তিগত যিটো প্ৰভাৱ বজাৰ দৰৰ ওপৰত, ইয়াত টোটেলি নেগলিজিবল, ইয়াত নাথাকে। তেনেকে যিটো আমাৰ চেলাৰ্ছ মানে বিক্ৰেতা, সেই বিক্ৰেতা আমাক কি কৰিব? বস্তু চেল কৰিব, ইমানেই কম চেল কৰে যে বজাৰ চাহিদাতকৈ ইমানেই কম, মানে আউটপুটটো অসংখ্য আছে, গতিকে এজনৰ নিশ্চয় কম হ'ব, গতিকে সেইটোৱে বজাৰ দৰৰ ওপৰত কোনো প্ৰভাৱ নেপেলায়।
যদি কম থাকিলে হয় ক্ৰেতা আৰু বিক্ৰেতা, তেতিয়া বজাৰ দৰৰ ওপৰত চাহিদা যোগানৰ সেয়া দ্বাৰা কি হ'লহেঁতেন, প্ৰভাৱিত হ'লহেঁতেন। কিন্তু ইয়াত কোনো ধৰণৰ প্ৰভাৱ বিস্তাৰ নকৰে। ইয়াৰ লগতে যে প্ৰতিজন চেলাৰৰ মানে প্ৰতিজন বিক্ৰেতাৰ যিটো উৎপাদক ক্ৰয় কৰে, ইনপুট ক্ৰয় কৰে, ধৰক লেবাৰ, শ্ৰমিক, ভূমি প্লাছ কেঁচা সামগ্ৰী প্লাছ মূলধন, যন্ত্ৰপাতিবোৰ যি ক্ৰয় কৰিব সেইবোৰ বহুত স্মল হয়, আৰু তাৰ কাৰণে যিবিলাক উৎপাদকৰ দৰ, সেই দৰৰ ওপৰত কোনো ধৰণৰ প্ৰভাৱ বিস্তাৰ নকৰে। এজন চেলাৰৰ তেওঁ সেই বজাৰখনত যদি সেই বিক্ৰেতাজনে কয় যে মই ওলাই গুচি যাম, মই ইয়াত আৰু বস্তু বিক্ৰী নকৰোঁ, নকৰিব পাৰে, তাত কোনো ধৰণৰ প্ৰভাৱ নপৰে। বজাৰ দৰৰ ওপৰত কোনো প্ৰভাৱ নকৰে। কিয়? কাৰণ তাত বহুতখিনি বিক্ৰেতা বা ক্ৰেতাই তাত কিনিব, বিকিব। গতিকে এজনৰ প্ৰভাৱ টোটেলি নেগলিজিবল এই মানে বজাৰখনত, পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ। কাৰণ ইয়াত কি আছে, অসংখ্য ক্ৰেতা আৰু বিক্ৰেতা আছে। গতিকে মাৰ্কেটখন কেনেকুৱা, ই ফ্ৰেগমেণ্টেড হয়। এতিয়া আমাৰ আহিব 2 নম্বৰ বৈশিষ্ট্য। 2 নম্বৰ বৈশিষ্ট্যত আহিব একেজাতীয় বস্তু। একেজাতীয় বস্তু মানে হ'ল যে বস্তুবিলাক প্ৰতিষ্ঠানখনে একেজাতীয় বস্তু উৎপাদন কৰে। একেজাতীয় বস্তু মানে কোনে উৎপাদন কৰিছে সেইটো তাত কোনো কথা নাই, কিন্তু বস্তুটো একেজাতীয় হ'ব লাগিব। ধৰক 2খন ফাৰ্ম আছে, এখনতকৈ বেছি হ'ব লাগিব। মই প্ৰথমতে কৈছোঁ এখনতকৈ বেছি হ'ব লাগিব, অসংখ্য হ'ব পাৰে, কিন্তু সেইটো এখনতকৈ বেছি হ'ব লাগিব। ধৰি লওক 2খন ফাৰ্ম, ফাৰ্ম এ, ফাৰ্ম বি। এতিয়া ফাৰ্ম এ যদি আপোনাৰ কি বস্তু প্ৰডাকশ্যন কৰিছে, কেতিয়াও ফাৰ্ম বিতকৈ সি বেলেগ হ'ব নোৱাৰে, আৰু তাৰ কাৰণে তাত দৰৰ প্ৰতিযোগিতা চলে। কিয়? ফাৰ্ম এ যিটো বস্তু উৎপাদন কৰি বিক্ৰী কৰিব, ফাৰ্ম বিও সেই একেজাতীয় বস্তুৱে উৎপাদন কৰি বিক্ৰী কৰিব। তাত পাৰ্থক্য নাথাকে। সেইটো কাৰণে তাত কি থাকিব, দৰৰ কম্পিটিশ্যন থাকিব। এতিয়া চাওক, ধৰি লওক যদি ফাৰ্ম এখনে চাহপাত বিক্ৰী কৰিছে, সেইটো ঠিক তেনেকৈ ফাৰ্ম বিও চাহপাতে বিক্ৰী কৰিব। তাত বেলেগ আৰু বিক্ৰী কৰিব নোৱাৰে বা উৎপাদন কৰি বিক্ৰী কৰিব নোৱাৰে। তেওঁলোকৰ মাজত কি থাকিব, একেজাতীয় বস্তু হ'ব লাগিব। গতিকে যিহেতু ক্ৰেতাই ফাৰ্ম এত গ'লেও একে পাব, ফাৰ্ম বিত গ'লেও একে বস্তু পাব, গতিকে তেওঁলোকৰ দৰৰ কম্পিটিশ্যন, ফলস্বৰূপে দৰৰ কম্পিটিশ্যন ঘটা দেখিবলৈ পোৱা যায়। এতিয়া আহিব নম্বৰ 3, পূৰ্ণ জ্ঞান বা পূৰ্ণ ইনফৰমেশ্যন তেওঁলোকৰ থাকিব লাগিব। কাৰ থাকিব লাগিব? মই আগতেও কৈছোঁ, বজাৰ এখন হ'ব লাগিলে 2টা পক্ষ লাগিব। এটা হ'ল ক্ৰেতা, এটা পক্ষ হ'ল বিক্ৰেতা। এই 2টা পক্ষৰ মাজত কি হয়, দৰ দাম হৈ থাকে, আৰু দৰ দামৰ দ্বাৰা কি হয়, উৎপাদিত বস্তু কিনা বেচা হয়। এয়া হ'ল বজাৰ। গতিকে এই বজাৰখনত কি থাকিব, যে ফাৰ্ম প্ৰতিষ্ঠান বা উপভোক্তাৰ কি হ'ব, পূৰ্ণ জ্ঞান, বজাৰ সম্পৰ্কে তেওঁলোকৰ পূৰ্ণ জ্ঞান, পূৰ্ণ তেওঁলোকৰ ইনফৰমেশ্যন থাকিব লাগিব। এতিয়া চাব, প্ৰতিষ্ঠানখনৰ কি ইনফৰমেশ্যন থাকিব, সেইটো এটা ডাঙৰ কথা। কি জ্ঞান থাকিব, কি খবৰ থাকিব? প্ৰতিষ্ঠানখনৰ খবৰ বুলি ক'লে আমি এইটো ক'ব পাৰিম যে, যদি প্ৰতিষ্ঠানখনে কি কৰিব, বস্তু উৎপাদন কৰিব, সেই উৎপাদন কৰোঁতে তেওঁলোকে কি কৰিব, কিছুমান টেকন'লজি, কাৰিকৰী কৌশল তেওঁলোকে অৱলম্বন কৰিব, আৰু কি কৰিব, কিছুমান মেনুফেকচাৰিং প্ৰচেছ থাকে, মানে বস্তু সামগ্ৰী উৎপাদন কৰাৰ ক্ষেত্ৰত কিছুমান কৌশল থাকে। সেই কৌশলবিলাক, টেকন'লজি বা মেনুফেকচাৰিং প্ৰচেছবিলাকৰ বিষয়ে ফাৰ্ম এ কি হ'ব লাগিব, বা গোটেইকেইখন ফাৰ্ম, যিমান কেইখন ফাৰ্ম তাত আছে, তেওঁলোকৰ পূৰ্ণ জ্ঞান থাকিব লাগিব যে কেনেকৈ বস্তু উৎপাদন কৰা হৈছে। তেওঁলোকে জানিব লাগিব। কি ধৰণৰ ইনপুট উৎপাদক তেওঁলোকে ব্যৱহাৰ কৰিছে, সেইটো তেওঁলোকে জানিব লাগিব। লগতে আমাৰ আৰু এটা পক্ষ কি থাকিল, ক্ৰেতা। ক্ৰেতাবিলাকে জানিব লাগিব
যে ফাৰ্মখনে প্ৰতিষ্ঠানবিলাকে দৰ কিমান নিৰ্ধাৰণ কৰিছে আৰু কেনেকৈ কৰিছে সেই বিষয়েও তেওঁলোকে জানিব লাগিব। কি জানিব লাগিব? এতিয়া আপোনালোকে গম পাইছে বিক্ৰেতা আৰু ক্ৰেতা। বিক্ৰেতাই জানিব লাগিব যে অৰ্থাৎ ফাৰ্মবিলাকে জানিব লাগিব যে আমি কি কৌশল অৱলম্বন কৰিলে আমি বেছি উৎপাদন কৰিব পাৰোঁ বা কি ধৰণৰ কাৰিকৰী মেনুফেকচাৰিং আমি যদি প্ৰচেছত যাওঁ মেনুফেকচাৰিং প্ৰচেছবিলাক কেনেকুৱা হ'ব লাগে যাৰ দ্বাৰা আমাৰ উৎপাদিত সামগ্ৰী আমি বেছিকৈ উৎপাদন কৰিব পাৰোঁ এই সকলো বিষয়ে কি জানিব লাগিব আমাৰ এই ক্ৰেতাবিলাকে বিক্ৰেতাবিলাকে জানিব লাগিব আৰু ক্ৰেতাবিলাকে জানিব লাগিব যে প্ৰতিষ্ঠানখনে উৎপাদিত সামগ্ৰীৰ দৰ কেনেকৈ নিৰ্ধাৰণ কৰিছে আৰু কিমান নিৰ্ধাৰণ কৰিছে সেই বিষয়ে তেওঁলোকে অৱগত হ'ব লাগিব। গতিকে এই হ'ল আপোনাৰ নাম্বাৰ 3 পইণ্ট। এতিয়া আহিব এই যিবিলাক সম্পদ এই সম্পদটোত কি কৰিব লাগিব সমানে তেওঁলোকে প্ৰৱেশ কৰিব পাৰিব লাগিব। কেনেকুৱা যে চাব যেতিয়া গোটেইকেইখন ফাৰ্ম প্ৰতিষ্ঠান যেতিয়া উদ্যোগটোত থাকে আৰু যিখিনি সোমাব অলৰেডি থকা প্ৰতিষ্ঠান আৰু সোমাব লগা যিখিনি প্ৰতিষ্ঠান সেইখিনি সেই প্ৰতিষ্ঠানখিনি একে কাৰিকৰী কৌশল আৰু উৎপাদক থাকিব লাগিব। তেওঁলোকে ছেম কাৰিকৰী কৌশল গ্ৰহণ কৰিব লাগিব আৰু ছেম উৎপাদক তেওঁলোকে গ্ৰহণ কৰিব লাগিব। যিখিনি উদ্যোগটোত মানে কাৰেণ্টলি চলিতভাৱে যিখিনি প্ৰতিষ্ঠান আছে সেইবিলাক আৰু যিখিনি সম্ভাৱ্যভাৱে সোমাব ৰেডি হৈ আছে বাহিৰত সোমাব আৰু তেওঁলোকে এই উদ্যোগটোত সেই গোটেইখিনিৰে কি লাগিব কাৰিকৰী কৌশল একে উৎপাদনৰ কাৰিকৰী কৌশল একে হ'ব লাগিব আৰু উৎপাদকো কি হ'ব লাগিব একে হ'ব লাগিব। প্ৰতিষ্ঠানখনে কি কৰে যে কেতিয়াবা তেওঁলোকে উৎপাদক ধৰক ভূমি শ্ৰম মূলধন তেওঁলোকে ভাড়াত লৈ আহে হায়াৰ কৰে শ্ৰমিক হায়াৰ কৰে শ্ৰমিক লৈ আহে বেছিকৈ মজুৰি দিম বুলি। তাৰপিছত তেওঁলোকৰ কি প্ৰয়োজন হয় লেবাৰ মূলধন লগতে তেওঁলোকে মেটেৰিয়েলছ কেঁচা সামগ্ৰী এই বিভিন্ন ধৰণৰ বস্তু তেওঁলোকৰ প্ৰয়োজন হয় আৰু সেইখিনি কি কৰিব তেওঁলোকৰ সেইখিনি একে হ'ব লাগিব ছেইম হ'ব লাগিব আৰু মানে যিখিনি সোমাব আৰু থকা প্ৰতিষ্ঠানখিনি একে হ'ব লাগিব আৰু তেওঁলোকে এইবিলাক বস্তু তেওঁলোকে টকা পইচা পে'মেণ্ট কৰি হায়াৰ ভাড়াত তেওঁলোকে ল'ব পাৰিব। আৰু কেতিয়াবা কি হয় এই প্ৰতিষ্ঠানবিলাকে কি কৰে প্ৰয়োজন হ'লে লয় আৰু যেতিয়া তেওঁলোকৰ কাম শেষ হয় প্ৰয়োজন নাথাকে তেওঁলোকক ৰিলিজ কৰি দিব পাৰে তেওঁলোকৰ নিজৰ য'ত নিয়োগ হৈছিল তাৰ পৰা তেওঁলোকে কি কৰিব তেওঁলোকক অব্যাহতি দিব পাৰে যে এতিয়া আমাক প্ৰয়োজন নাই এতিয়া আপোনালোকে গৈ বেলেগত কাম কৰক। সেনেকৈ তেওঁলোকৰ শ্ৰমিক বা কেপিটেল মূলধন এই যিখিনি উৎপাদক আমি উৎপাদন কাৰ্যত ব্যৱহাৰ কৰোঁ সেইখিনি তেওঁলোকে কি কৰিব পাৰে প্ৰয়োজন নহ'লে তেওঁলোকে বজাৰত তেওঁলোকক অব্যাহতি দিব পাৰে যে তেওঁলোকক নিয়োগৰ পৰা বঞ্চিত কৰিব পাৰে। গতিকে এইটো হ'ল সম্পদৰ ইকুৱেল এক্সেছ টু ৰিচ'ৰ্চেছ যে সম্পদবিলাকে কি সমানে তেওঁলোকে অন্তৰ্ভুক্ত হ'ব পাৰিব। এতিয়া আহিব যে তেওঁলোকে প্ৰৱেশৰ ক্ষেত্ৰত কোনো বাধা নাপায় অৰ্থাৎ মুক্ত প্ৰৱেশ মুক্ত প্ৰস্থান। এতিয়া কি হয় যিখিনি উৎপাদনকাৰী থাকিব সেই উৎপাদনকাৰীৰ লগত কম্পিটিশ্যন কৰিবৰ কাৰণে তেওঁলোকে কোনো বাধা নাপায় তেওঁলোকে সোমাব পাৰে সেই উৎপাদনকাৰীসকলৰ লগত তেওঁলোকে প্ৰতিযোগিতাৰ কাৰণে তেওঁলোকে সোমাব পাৰে তাত কোনো ধৰণৰ তেওঁলোকে বাধা কোনেও আৰোপ নকৰে মুক্ত প্ৰৱেশ। এই যে বাধা এই বাধাবোৰ প্ৰথমতে বহুত বেছি থাকে তাৰমানে তেওঁলোকৰ খৰচটো বেছি হয়। তাৰপিছত কি হয় তেওঁলোকৰ কোনো কেঁচা সামগ্ৰী তেওঁলোকে
ব্যৱহাৰ নকৰিব পাৰে কিন্তু তেওঁলোকৰ যেতিয়া প্ৰফিট হ'ব যেতিয়া তেওঁলোকে দেখিলে যে এই উৎপাদিত সামগ্ৰীখিনি উৎপাদন কৰাৰ ক্ষেত্ৰত বা বিক্ৰী কৰাৰ ক্ষেত্ৰত আমি প্ৰফিট আৰ্ণ কৰিছোঁ প্ৰফিট লাভ অৰ্জন কৰিছোঁ তেতিয়া বেলেগ প্ৰতিষ্ঠান সোমাব পাৰে আৰু যেতিয়া লোকচান হয় বা লোকচানৰ সন্মুখীন হ'বলৈ গৈ থাকে তেনেহ'লে সেই উদ্যোগটোত থকা প্ৰতিষ্ঠান তেওঁলোকে সেই উদ্যোগটো এৰি পেলাই তেওঁলোকে প্ৰস্থান কৰিব পাৰে তাত কোনো ধৰণৰ বাধা আৰোপ কৰা দেখা নাযায় অৰ্থাৎ মুক্ত প্ৰৱেশ আৰু প্ৰস্থান অৰ্থাৎ কি লাভ হ'লে তেওঁলোকে সোমাব আৰু লোকচান হ'লে তেওঁলোকে কি হ'ব ওলাই যাব এই এটা খুব উল্লেখযোগ্য বৈশিষ্ট্য পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ ক্ষেত্ৰত গতিকে ইয়াত কোনো ধৰণৰ এই যে প্ৰৱেশত কোনো ধৰণৰ বাধা নাই বা প্ৰচাৰতো তেওঁলোকৰ কোনো বাধা নাই এতিয়া চাওক এইকেইটা আপোনালোকে জানিব যে পাৰফেক্ট কম্পিটিশ্যন বুলি যেতিয়া আমি কওঁ সেইটো কয় পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ আৰু এই বজাৰৰ লগত আৰু এখন বজাৰ আহে সেইটো হ'ল শুদ্ধ প্ৰতিযোগিতামূলক বজাৰ পিয়'ৰ পাৰফেক্ট এণ্ড পিয়'ৰ কম্পিটিশ্যন বুলি কয় কম্পিটিটিভ মাৰ্কেট এতিয়া পাৰফেক্ট কম্পিটিশ্যনত এইকেইটা থাকিব যিকেইটা মই বৈশিষ্ট্য আপোনালোকক ক'লোঁ সেইকেইটা থাকিব লগতে আৰু দুটা বৈশিষ্ট্য আমি তাত যোগ কৰিব লাগিব কিন্তু মনত ৰাখিব এই যিটো 5টা বৈশিষ্ট্য মই ক'লোঁ বা বহলাই আপোনালোকক বুজাই দিলোঁ সেই 5টা বৈশিষ্ট্য আপোনালোকে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰতো পাবই লগতে আপোনালোকে সেইকেইটা শুদ্ধ বজাৰৰো বৈশিষ্ট্য সেইটো কথা মনত ৰাখিব এই 5টা বৈশিষ্ট্য আপোনালোকে শুদ্ধ বজাৰ ব্যৱস্থাত দেখা পোৱা যাব পাৰফেক্টৰ মানে পূৰ্ণৰ লগত শুদ্ধটোৰ ক্ষেত্ৰতো এই 5টা থাকিব আৰু পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ এইকেইটাৰ উপৰিও আৰু দুটা বৈশিষ্ট্য আমি দেখিবলৈ পাওঁ গতিকে যদি প্ৰশ্ন আহে যে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ আৰু শুদ্ধ প্ৰতিযোগিতামূলক বজাৰৰ মাজত পাৰ্থক্য কি তেতিয়া আপোনালোকে এই 5টা লিখিব এই 5টা পূৰ্ণ আৰু শুদ্ধ প্ৰতিযোগিতামূলক বজাৰত থাকিব লগতে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত আৰু দুটা বৈশিষ্ট্য যোগ হ'ব এই দুটা বৈশিষ্ট্য মই কৈ দিছোঁ এটা হৈছে যে আমাৰ যিবিলাক উৎপাদনৰ উপাদান সেইকেইটা কি ভূমি শ্ৰম মূলধন আৰু কি সংগঠন এই ভূমি শ্ৰমবিলাকে কি হয় তেওঁলোকে যিবিলাক ডিফাৰেণ্ট ইণ্ডাষ্ট্ৰি থাকে না উদ্যোগ থাকিব সেই উদ্যোগবিলাকৰ মাজত তেওঁলোকে চলনশীল তাৰমানে তেওঁলোকে এটা উদ্যোগত কাম কৰি তেওঁলোকে আন এটা উদ্যোগলৈকে তেওঁলোকে মুভ কৰিব পাৰে তাত কোনো ধৰণৰ বাধা নাই পূৰ্ণ চলনশীল তেওঁলোকে যাব পাৰিব যে এনেকুৱা নহয় যে কিবা বাধা আছে নেকি নাই তেওঁলোকৰ বাধা নাই তেওঁলোক মুক্তভাৱে তেওঁলোকে এটা উদ্যোগৰ পৰা আন এটা উদ্যোগলৈ তেওঁলোকে গতি কৰিব পাৰিব এইটো কিন্তু শুদ্ধ প্ৰতিযোগিতামূলক বজাৰত নাই আৰু এটা আছে যে ইয়াত এই যিখন পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ কথা আমি পঢ়ি আছোঁ তাত এটা উল্লেখযোগ্য বৈশিষ্ট্য আছে সেই উল্লেখযোগ্য বৈশিষ্ট্যটো হ'ল যে এই বজাৰত পৰিবহণ ব্যয় নাথাকে পৰিবহণ ব্যয় মানেতো আপোনালোকে বুজি পায় যেতিয়া উৎপাদন কৰা হয় সেই উৎপাদিত দ্ৰব্যটো আমি বিক্ৰীৰ কাৰণে ক'ত লৈ আহোঁ বজাৰলৈ লৈ আহোঁ আমি বজাৰলৈ লৈ আহোঁতে কিহে লৈ আহিব লাগিব আমি কিবা এটা কমিউনিকেশ্যন দি আনিব লাগিব ট্ৰান্সপৰ্টেশ্যন দি পেলাই ইউজ কৰি আমি আনিব লাগিব পৰিবহণত দি বা যোগাযোগ কৰি আমি আনিব লাগিব ধৰক বাছ ট্ৰাক ৰেল আমি কিবা হেৰি এই বস্তুখিনি আমি বজাৰলৈ লৈ আনিব লাগিব কিহৰ কাৰণে বিক্ৰীৰ কাৰণে সেই আনোতে আমাকতো ফ্ৰীলি লৈ নাহে সেই পৰিবহণ ব্যৱস্থাটোৱে আমাক কি কৰিব আমাৰ পৰা এটা পইচা এটা চাৰ্জ কৰিব আমাৰ পৰা বিচাৰিব আৰু সেইটোৱে হ'ল ট্ৰান্সপৰ্টেশ্যন কষ্ট পৰিবহণ ব্যয় কিন্তু ইয়াতে কৈছে যে পৰিবহণ ব্যয় ইয়াত নাই পৰিবহণ ব্যয় নাই এই বস্তুটো ইয়াত কৈছে যদিও সেইটো আমি গ্ৰহণ কৰিব নোৱাৰোঁ এই যে
এই যে পৰিবহণ ব্যয় শূন্য বুলি কৈছে এইটো আচলতে আধুনিক বজাৰ ব্যৱস্থাত এইটো পসিবল নহয় সম্ভৱেই নহয় কাৰণ দৰ নিৰ্ধাৰণৰ ক্ষেত্ৰতো পৰিবহণ ব্যয় এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে গতিকে এই শুদ্ধ প্ৰতিযোগিতামূলক বজাৰ আৰু পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ মাজত যদি পাৰ্থক্য বুলি কিবা প্ৰশ্ন আহে আপোনালোকে মনত ৰাখিব ইয়াৰ অলমোষ্ট প্ৰায় ইহঁত একেই শুদ্ধ আৰু পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ মাজত বিশেষ ডাঙৰ পাৰ্থক্য নাই এই পাঁচটা ফ্ৰেগমেণ্টেড হোমোজেনি একেজাতীয় পূৰ্ণ জ্ঞান সম্পদৰ সমপ্ৰৱেশ এছেছ কৰিব লাগিব আৰু প্ৰৱেশ আৰু পচন্দৰ কোনো বাধা নাই এইকেইটা এই দুখন বজাৰতে বিদ্যমান কিন্তু পাৰফেক্টৰ আৰু দুটা এড হ'ব সেই দুটা হৈছে যে উৎপাদনৰ পূৰ্ণ চলনশীলতা থাকিব আৰু এটা হ'ল ইয়াত পৰিবহণ ব্যয়টো নাথাকে শূন্যৰ সমান হয় এইকেইটা হ'ল পাৰফেক্ট সম্পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ আৰু শুদ্ধ প্ৰতিযোগিতামূলক বজাৰৰ মাজত পাৰ্থক্য আৰু ইয়াত পাৰ্থক্য বুলি ক'লেও ইয়াত এই দুটা লগাই আপোনালোকে পাৰ্থক্যটো লিখি দিব গতিকে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ যিটো বিষয় যথেষ্ট বহল কিন্তু শুদ্ধ বজাৰটো অকণমান পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰতকৈ ঠেক এই যে আমাৰ বৈশিষ্ট্যকেইটা ইয়াক আমি সাধাৰণতে তিনিটা ইমপ্লিকেশ্যন কৰিব পাৰোঁ যে কেনেকৈ পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰে কাম কৰে এটা হ'ল এই বজাৰখন যিটো ফ্ৰেগমেণ্টেড সেইটো এটা ইম্পৰ্টেণ্ট সেইটো হ'ল বায়াৰ্ছ আৰু চেলাৰ সদায় মনত ৰাখিব এই বজাৰখনত দৰ গ্ৰহণ কৰোঁতা দৰ নিৰ্ধাৰণ কৰোঁতা নহয় সাধাৰণতে আমি কি দেখা পাওঁ বিক্ৰেতাজনে দৰ নিৰ্ধাৰণ কৰে কিন্তু এই বজাৰখনত দৰ বিক্ৰেতাজনে নিৰ্ধাৰণ নকৰে দৰ গ্ৰহণ কৰে ক্ৰেতা আৰু বিক্ৰেতাই কি কৰে দৰ গ্ৰহণ কৰে কি কৰে প্ৰতিষ্ঠানখনে যিটো বজাৰ দৰ থাকে উৎপাদিত দ্ৰব্যটোৰ সেই বজাৰ দৰ যেতিয়া এটা বস্তু তেওঁলোকে উৎপাদিত বস্তুটো আউটপুটটো উৎপাদিত বস্তু যেতিয়া তেওঁলোকে বনাওঁতে যিটো ডিচিশ্যন লয় সেই ডিচিশ্যন মতে কি কৰে এটা দৰ ঠিক কৰে আৰু সেই দৰটো কি কৰিব ফাৰ্মখনে ল'ব সেইটো কয় বজাৰ দৰ আচ্ছা সেই দৰটো কোনে নিৰ্ধাৰণ কৰিব যিটো প্ৰতিষ্ঠানখনে গ্ৰহণ কৰিব সেই দৰটো কোনে নিৰ্ধাৰণ কৰিব উদ্যোগটোৱে নিৰ্ধাৰণ কৰিব আৰু বায়াৰ যোনে কিনে সেই কিনা মানুহজনেও কি কৰিব যেতিয়া কিনাৰ এটা ডিচিশ্যন ল'ব এটা ধৰ ডিচিশ্যন ল'ব তেতিয়া যিটো দৰত বস্তু সামগ্ৰী চেল হৈ আছে তেওঁ সেই দৰতে সেই ক্ৰেতাজনে কি কৰিব গ্ৰহণ কৰিব লাগিব তেওঁ বোলে মই এইটো দৰ গ্ৰহণ নকৰোঁ বুলি ক'লে তেওঁ তেনেকুৱা কৰিব নোৱাৰে যদি বস্তু সামগ্ৰীটো তেওঁ কিনে তেওঁ বজাৰ দৰত যিটো প্ৰচলিত বজাৰ দৰ তেওঁ সেইটো গ্ৰহণ কৰিব লাগিব আৰু বিক্ৰেতাজনেও সেইটো গ্ৰহণ কৰিব লাগিব এইটো এটা খুব উল্লেখযোগ্য প্ৰশ্ন যে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত প্ৰতিষ্ঠানখন দৰ গ্ৰহণ কৰোঁতা দৰ নিৰ্ধাৰণ কৰোঁতা নহয় এটা খুব এটা উল্লেখযোগ্য বৈশিষ্ট্য যেতিয়া এই যিটো উৎপাদকৰ দাম উৎপাদক মানে হ'ল শ্ৰমিক ভূমি মূলধনৰ যিটো দাম প্ৰতিষ্ঠানখনে কি কৰিব সেই দামটো যেতিয়া তেওঁলোকে কিমান উৎপাদক কিনি আনিব কিমান উৎপাদক তেওঁলোকে কিমান পৰিমাণত ব্যৱহাৰ কৰিব সেই ব্যৱহাৰ কৰোঁতে সেই উৎপাদকৰ যিটো দৰ থাকে তেওঁলোকে গ্ৰহণ কৰাৰ বাধ্য
বিক্ৰেতাজনে সেই দৰটোত সেই উৎপাদকৰ দৰটো গ্ৰহণ কৰাটো বাধ্যতামূলক তেওঁলোকে গ্ৰহণ কৰিব লাগিব নহ'লে তেওঁলোকে তাৰ পৰা ওলাই যাব লাগিব সো ইয়াত কি হ'ব প্ৰতিষ্ঠানবোৰ দৰ গ্ৰহণ কৰোঁতা দৰ নিৰ্ধাৰণ কৰোঁতা নহয় আৰু এটা আমি ইমপ্লিকেশ্যন ক'ব পাৰোঁ যে প্ৰতিষ্ঠানখনে কি কৰিব তেওঁলোকে একেজাতীয় দ্ৰব্য উৎপাদন কৰিব আৰু এই যিটো বজাৰ দৰ সেই বজাৰ দৰটো উপভোক্তাজনৰ বিষয়ে মানে বজাৰ দৰৰ বিষয়ে উপভোক্তাজনৰ সম্পূৰ্ণ জ্ঞান থাকিব লাগিব যদি সেইটো জ্ঞান নাথাকে তেতিয়া তেওঁলোকে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ সেইটো হ'ব নোৱাৰে আৰু ইয়াৰ মানে কি তেওঁলোকে এটা দৰৰ আইন প্ৰচলিত যিটো বায়াৰ্ছ আৰু সেলাৰ্ছ কিনতা আৰু বেচোতাৰ মাজত যিটো বিনিময় হ'ব সেইটো ঘটিব কেতিয়া এটা সিংগল মাৰ্কেট প্ৰাইচত অৰ্থাৎ সিংগল দৰ বজাৰ দৰত তেওঁলোকৰ কি হ'ব কিনতা আৰু বেচোতাৰ মাজত বিনিময় ঘটিব কিয় কাৰণ এই যিটো প্ৰতিষ্ঠানখনে যিখিনি বস্তু উৎপাদন কৰিছে সেই উৎপাদিত সামগ্ৰীখিনি কি একেজাতীয় আৰু তেওঁলোকৰ দৰ বিক্ৰেতাজনে জানিব লাগিব গতিকে কনজিউমাৰ ভোক্তাই কি কৰিব বজাৰখনত যিখিনি উৎপাদিত দ্ৰব্য থাকিব সেইখিনি কি কৰিব উপভোক্তাজনে এটা কম দামত তেওঁলোকে ক্ৰয় কৰিব কোনো ধৰণৰ বিক্ৰী ইয়াত বহুত উচ্চ দৰত বিক্ৰী নহয় গতিকে সেই যিটো কম দৰ কোনে চাহিদা কৰে সেই কম দৰটো এই ফাৰ্মখনে তেওঁলোকে কম দাম বিচাৰিছে সেইটো কি হৈ যাব বজাৰ দৰ হৈ যাব যিটো দৰ তেওঁলোকে কম দৰত এটা খুব হাই দৰত বেছি দামত ইয়াত বস্তু বিক্ৰী নহয় ইয়াত কি হ'ব প্ৰতিখন প্ৰতিষ্ঠানে কি হ'ব এই কম দৰ তেওঁলোকে চাহিদা কৰিব আৰু সেইটোৱে তেওঁলোকৰ বজাৰ দৰ হৈ যাব আৰু সেই বজাৰ দৰতে প্ৰতিখন প্ৰতিষ্ঠানে বস্তুবিলাক তেওঁলোকে কি কৰিব কেৱল সেই বজাৰ দৰত তেওঁলোকে বস্তুবিলাক বিক্ৰী কৰিব লাগিব বেলেগ দৰত আৰু বিক্ৰী কৰিব নোৱাৰে ইয়াত নেক্সট আছে এই যিটো আমাৰ 5 নম্বৰ যিটো আমি পইণ্ট কৈ দিলোঁ ইকুৱেল এক্সেছ টু ৰিচোৰ্চ সম্পদৰ যিটো ইকুৱেলি এক্সেছ হয় আৰু প্ৰৱেশৰ ক্ষেত্ৰত কোনো বাধা নাই এই দুটা ইমপ্লিকেশ্যন এনেকুৱা যে যিটো উদ্যোগ থাকিব তেওঁলোকৰ মুক্ত প্ৰৱেশ থাকিব যেতিয়া উদ্যোগটোত প্ৰতিষ্ঠানখনে কি কৰিব লাভ অৰ্জন কৰিব তেতিয়া তেওঁলোকে উদ্যোগটোত প্ৰৱেশ কৰিব লাভ হ'লে আৰু যদি আৰু এই যিটো মুক্ত প্ৰৱেশ এইটো মানে এইটো নহয় যে তেওঁলোকে কোনো ধৰণৰ এই প্ৰতিষ্ঠানখনে খৰচ বহন কৰা নাই যেতিয়া উদ্যোগটোত প্ৰৱেশ কৰে খৰচ বহন কৰা নাই সেইটো এইটো কথা নহয় এইটো হ'ল যে তেওঁলোকে যিটো প্ৰতিষ্ঠানখনত প্ৰচলিত যিটো উৎপাদক আৰু তেওঁলোকৰ কৌশল উৎপাদনৰ কৌশল তেওঁলোকে গ্ৰহণ কৰিব লাগিব সেইটো এটা উল্লেখযোগ্য বৈশিষ্ট্য কিন্তু এটা কথা আমাৰ যিখন ৰিয়েল ৱৰ্ল্ড প্ৰকৃত পৃথিৱী এই পাৰফেক্ট নলেজ এণ্ড পাৰফেক্ট ইনফৰমেশ্যন পূৰ্ণ জ্ঞান বা পূৰ্ণ যিটো ইনফৰমেশ্যন থাকিব লাগিব এই দুটা থাকাৰ কাৰণে আমি এই পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰখন ৰিয়েল লাইফত পাবলৈ বহুত অসুবিধা হৈ যায় কাৰণ ইয়াত পাৰফেক্ট নলেজ এটা ধৰি দিছে আৰু পাৰফেক্ট ইনফৰমেশ্যনটো কিন্তু তথাপি আমি দুটা
উদ্যোগক ইয়াক অন্তৰ্ভুক্ত কৰিব পাৰোঁ আমি পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত। এই অলপ আমি এই মই যিটো দুটা উদাহৰণ দিম তাত আমি এই পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰখন সামান্যভাৱে আমি দেখিবলৈ পাওঁ। এটা হৈছে এখন বজাৰ হৈছে ফৰেইন এক্সচেঞ্জ মাৰ্কেট। এই ফৰেইন অৰ্থাৎ বিদেশ বিনিময় বজাৰ, বিদেশৰ বিনিময় বজাৰ, ফৰেইন এক্সচেঞ্জ মাৰ্কেট, বিদেশৰ যিটো বিনিময় বজাৰ সেইটো হ'ল অলপ ক্ষেত্ৰত আপোনাৰ পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰখন আমি তাত দেখিবলৈ পাওঁ। তাৰমানে কি হয়, ইয়াত যিটো কাৰেঞ্চি প্ৰচলিত হয় সেইটো চব একেজাতীয় হয়। আৰু ইয়াত কি হয়, যিবিলাক ট্ৰেডাৰ্ছ থাকে তেওঁলোকে বিভিন্ন ক্ৰেতা আৰু বিক্ৰেতাৰ লগত তেওঁলোকে এছেছ কৰিবলৈ বাধ্য হ'ব আৰু তেওঁলোকৰ নিজৰ এটা চইচ থাকিব যে তেওঁলোকে ক'ৰ পৰা কাৰেঞ্চিটো তেওঁলোকে কিনিব। কাৰণ ইয়াত একেজাতীয় হোমোজিনিয়াছ কাৰেঞ্চি, গতিকে ইয়াত কি হ'ব পাৰে তেওঁলোকৰ ফুল কি থাকিব, তেওঁলোকে প্ৰৱেশ কৰাৰ সুবিধা থাকিব। আৰু এটা ভাল খবৰ যেতিয়া তেওঁলোকে যেতিয়া কাৰেঞ্চি কিনিব তেতিয়া তেওঁলোকে কম্পেয়াৰ কৰিব পাৰে যে তেওঁলোকে দৰটো কম্পেয়াৰ কৰিব ইয়াত ইজি হয়, সেইকাৰণে সহজ হয়। সেইটো কাৰণে এই বৈদেশিক বিনিময় বজাৰখন আমাৰ কি হয়, পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ বুলি আমি ক'ব পাৰোঁ। আৰু এখন বজাৰ হ'ল এগ্ৰিকালচাৰেল মাৰ্কেট অৰ্থাৎ কৃষিভিত্তিক বজাৰ। সাধাৰণতে আমি কি দেখোঁ যে বজাৰত বিভিন্ন খেতিয়কবিলাকে তেওঁলোকে কি কৰে, প্ৰায় একেজাতীয় বস্তু বিক্ৰী কৰে। য'ত কি থাকে, বায়াৰ্ছ ক্ৰেতা বহুত থাকে। তেতিয়া কি হয়, তাত কি হয়, সেই বজাৰখনত কি হয়, দৰ তুলনা কৰিবলৈ সহজ হয়। গতিকে এই দৰ তুলনা কৰিব সহজ হয় কাৰণে এই কৃষিভিত্তিক উদ্যোগটো বা বজাৰখন আমাৰ পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ কি হয়, সাধাৰণতে প্ৰায়ে তেওঁলোকে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত তেওঁলোকে ক্ল'জ হৈ থাকে। কাৰণ তেওঁলোকে দৰ কম্পেয়াৰ কৰিব পাৰে আৰু লগতে তেওঁলোকৰ কোনো, যদি আমি এগ্ৰিকালচাৰৰ কৃষিৰ উৎপাদিত দ্ৰব্যটো যদি আমি উৎপাদন ক্ষেত্ৰতে বিক্ৰী কৰি দিওঁ তেতিয়াও আমি পৰিবহণ ব্যয়টো বহন কৰিব নালাগে। আৰু পৰিবহণ ব্যয়টো যদি বহন কৰিব নালাগে, সেই এটা উল্লেখযোগ্য বৈশিষ্ট্য আছিলে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ। আৰু গতিকে আমি সেইকাৰণে ক'ব পাৰোঁ যে কোনোবা টু চাম এক্সটেণ্ট তাৰমানে এই যিটো এগ্ৰিকালচাৰেল মাৰ্কেট আৰু ফৰেইন এক্সচেঞ্জ মাৰ্কেট অৰ্থাৎ কৃষি বজাৰ আৰু বৈদেশিক বিনিময় বজাৰখন আমাৰ পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ কিছুমান বৈশিষ্ট্য আমি তাত দেখিবলৈ পাওঁ। আৰু এটা আছে ইণ্টাৰনেট বেছড মাৰ্কেট। এই যে ইণ্টাৰনেটৰ ওপৰত নিৰ্ভৰ কৰা যিখন বজাৰ, সেইখনো আমি পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ একেবাৰে ওচৰৰ বজাৰ যেন লাগে। কাৰণ এই ইণ্টাৰনেটে কি কৰিছে, আমাৰ বহুত সহজ কৰিছে। কি সহজ কৰিছে, দৰটো তুলনা কৰিবলৈ খুব সোনকালে আৰু খুব এফিচিয়েণ্টলি তুলনা কৰিবলৈ আমাক কি কৰিছে, ইণ্টাৰনেটে আমাক সহায় কৰিছে। আৰু যাৰ কাৰণে য'ত দৰ তুলনা হয়, য'ত দৰ তুলনা অতি সহজতে হয়, সেইখন মাৰ্কেট আমি কি বুলি ক'ব পাৰোঁ, পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ বুলি ক'ব পাৰোঁ। কাৰণ ইয়াত পাৰফেক্ট ইনফৰমেশ্যন থাকে। আৰু পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত এটা উল্লেখযোগ্য বৈশিষ্ট্য যে ইয়াত পাৰফেক্ট কম্পিটিশ্যন, পাৰফেক্ট নলেজ আৰু পাৰফেক্ট ইনফৰমেশ্যন থাকিব লাগিব। আৰু এটা পইণ্ট আছে, সেইটো হৈছে যে ইণ্টাৰনেটৰ যিখন বজাৰ, ইণ্টাৰনেট বেছড মাৰ্কেট, সেইখনত কি হয়, সাধাৰণতে ব্যৱসায়বোৰ কম খৰচত হয়।
ইণ্টাৰনেটৰ মাধ্যমেৰে কৰে কাৰণে কম খৰচত হয় আৰু যাৰ কাৰণে তেওঁলোকৰ কি হয় বজাৰত প্ৰৱেশ কৰিবলৈ সহজ হয় আৰু সেই বজাৰত আমি পঢ়িছোঁ নো বেৰিয়াৰ্ছ টু এণ্ট্ৰি অৰ্থাৎ মুক্ত প্ৰৱেশ মুক্ত প্ৰস্থান সেই ক্ষেত্ৰত আমি ইণ্টাৰনেট বেছড মাৰ্কেটখনক আমি পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ বুলি ক'ব পাৰোঁ। উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ যে আমি যিটো ইণ্টাৰনেটৰ মাধ্যমেৰে আমি কি বজাৰ কৰোঁ ধৰক আপোনাৰ এমাজন বা ই কাৰ্টৰ পৰা আমি যিটো ছাৰ্ভিচ পাওঁ যিটো আমি সিহঁতৰ পৰা সেৱা পাওঁ সেইটোক আমি পাৰফেক্টলি পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ একেবাৰে আমি ওচৰত পৰা পাওঁ। এতিয়া আপোনালোকৰ প্ৰশ্ন আহিব পাৰে যে কোন কি বজাৰৰ ক্ষেত্ৰত আমি পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ ছবি মানে এটা আভাস পাওঁ। আপোনালোকে লিখি দিব আপোনালোকে নিশ্চয় ক্লিয়াৰ হৈছে আপোনালোকে লিখি দিব যে বৈদেশিক বিনিময় বজাৰ কৃষিৰ বজাৰ আৰু ইণ্টাৰনেট নিৰ্ভৰ কৰা বজাৰ ইমেইল বজাৰ যিবিলাক থাকে থ্ৰু ইণ্টাৰনেট সিহঁতৰ কিনা বেচা সম্পাদিত হয় এই তিনিখন বজাৰক আমি পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ ওচৰৰ বজাৰ বুলি ক'ব পাৰোঁ আৰু তাৰ যিকেইটা ৰিজন কাৰণ আছে সেইকেইটাও মই আপোনালোকক থুলমূলকৈ বুজাই দিছোঁ সেইখিনি আপোনালোকে বুজি ল'লে ভাল হ'ব কাৰণ কিয় ইয়াত দৰ যিহেতু এটা উৎপাদিত বস্তু সামগ্ৰী যিহেতু এটা গতিকে ইয়াতে কি হ'ব হোমোজিনিয়াছ গ্ৰুপে একেজাতীয় দ্ৰব্য থাকে আৰু ইয়াত যেতিয়া প্ৰাইচ কম্পিটিশ্যনটো থাকে আৰু মাৰ্কেট প্ৰাইচটো দিয়া থাকিব সেইটো সকলোৱে গ্ৰহণ কৰিব সেই ধৰণৰ যিটো থাকে সেইকাৰণে ইয়াক আমি ইণ্টাৰনেট বেছড প্ৰাইচটো আমাৰ পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ একেবাৰে ওচৰৰ বজাৰ বুলি আমি ক'ব পাৰোঁ। এতিয়া আহিব ফাৰ্মখনে কেনেকৈ দৰ গ্ৰহণ কৰোঁতা হয়। আপোনালোকে চিত্ৰ দুটা চাওকচোন এটা আছে উদ্যোগৰ চাহিদা আৰু যোগান ৰেখা আৰু এটা আছে আপোনালোকৰ প্ৰতিষ্ঠানৰ ফাৰ্মৰ চাহিদা ৰেখা। যিবিলাক প্ৰতিযোগিতামূলক বজাৰ তেওঁলোক সাধাৰণতে সদায় প্ৰাইচ টেকাৰ হয় মানে দৰটো গ্ৰহণ কৰে কাৰণ তেওঁলোকৰ ডিমাণ্ডটো সদায় ইলাষ্টিক মানেতো স্থিতিস্থাপক বুলি কওঁতে চাহিদা স্থিতিস্থাপকতা এইটো বস্তু মই আগতে বুজাই দিছোঁ যে যেতিয়া দৰ পৰিৱৰ্তন হয় দৰৰ পৰিৱৰ্তনতকৈ যদি চাহিদাৰ বেছি পৰিৱৰ্তন হয় তেতিয়া কি হৈ যায় চাহিদাটো স্থিতিস্থাপক হয় আৰু তাৰ ৰেখাডাল সদায় এই OX অক্ষৰ সমান্তৰাল হয় অৰ্থাৎ হৰাইজণ্টেল হয় আনুভূমিক হয় গতিকে ইয়াত আপোনালোকে চিত্ৰত চাওক আমি যেতিয়া উদ্যোগ এটাৰ ভাৰসাম্য দৰ নিৰ্ধাৰণ কৰিবলৈ যাওঁ তেতিয়া সেই ভাৰসাম্য দৰত আমি দুটা উপাদান চাওঁ দুটা পইণ্ট চাওঁ এটা হ'ল চাহিদা আৰু এটা হ'ল যোগান যিটো দৰত চাহিদা আৰু যোগান সমান হৈছে সেইটোৱে হ'ব ভাৰসাম্য দৰ আৰু সেই ভাৰসাম্য দৰতে কি কৰিব লাগিব প্ৰতিজন বিক্ৰেতাই বস্তু বিক্ৰী কৰিব লাগিব ইয়াতকৈ বেছিটো নহয় ইয়াতকৈ কমতো নহয় এতিয়া আপোনালোকে চাওক এই যিটো উদ্যোগৰ চাহিদা আৰু যোগানৰ যিটো প্ৰভাৱ দৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত P00 Q00 বুলি P ষ্টাৰ Q ষ্টাৰ ইয়াত চাহিদা আৰু যোগান ৰেখাডালে কটাকটি কৰিছে এই দৰত P ষ্টাৰত এই যিটো চাহিদা আৰু যোগানৰ পাৰস্পৰিক ক্ৰিয়াৰ দ্বাৰা যিটো দৰ নিৰ্ধাৰণ কৰা হৈছে সেইটোৱে হৈছে ভাৰসাম্য দৰ আৰু য'ত যিটো উৎপাদিত সামগ্ৰী OQ নট ষ্টাৰ এই OQ ষ্টাৰত সেইটো হৈছে ভাৰসাম্য উৎপাদিত দ্ৰব্য ইয়াত ভাৰসাম্য কিয় কৈছে কাৰণ ইয়াত চাহিদা আৰু যোগানৰ পৰিমাণ সমান হৈছে ধৰি লওক
দৰটো ওপৰত গুচি গ'ল পি ষ্টাৰৰ পৰা পি ষ্টাৰ 1 তেতিয়া কি হ'ব আমাৰ যোগানটো বেছি হ'ব এছটো বেছি হ'ব সেই যোগানটো বেছি হ'লে তেতিয়া কি হ'ব অভাৰসাম্য হ'ব যোগান বেছি হোৱা মানে উৎপাদিত দৰো অ কিউ নটৰ পৰা অ কিউ নট 1লৈ বৃদ্ধি পাব সেইটো ক'ব অভাৰসাম্য এইটো ক'ব ভাৰসাম্যহীনতা ঠিক তেনেকে যদি দৰটো তললৈ নামি আহে এই ভাৰসাম্য দৰৰ পৰা তললৈ নামি আহে বিভিন্ন কাৰণত দৰ যদি হ্ৰাস পাব পাৰে যদি হ্ৰাস পাই আহে পি ষ্টাৰ 2 তেতিয়া আপোনালোকে চাওক চাহিদাটো বেছি হ'ব যোগানটো কম হ'ব কাৰণ কম দামত যোগান চাহিদা বেছি হয় সেইটো এটা ভাৰসাম্যহীনতা হয় ভাৰসাম্যটো তেওঁলোকে ৰক্ষা কৰিব পৰা নাই গতিকে উচ্চ দৰত যোগান বেছি নিম্ন দৰত চাহিদা বেছি আৰু বেছি লাগিলে তাৰমানে এইটো ভাৰসাম্যহীনতা গতিকে সমান ক'ত হ'ব চাহিদা আৰু যোগান পি নট বা পি ষ্টাৰত সমান হ'ব পি মানে দৰ আৰু সেই দৰটোৱে বজাৰত প্ৰচলিত হ'ব আৰু প্ৰতিটো প্ৰতিষ্ঠানে সেই দৰতেই বস্তুটো বিক্ৰী কৰিব লাগিব ঠিক তেনেকৈ যিটো উদ্যোগৰ ক্ষেত্ৰত মই ক'লোঁ ঠিক তেনেকৈ প্ৰতিষ্ঠানৰ ক্ষেত্ৰতো চাওক আপোনালোকে চাহিদাৰ কথা আহিব ইয়াত চাহিদাৰ ৰেখাডাল দ ৰেখাও হয় দ ৰেখা মানে এ আৰ ৰেখাডাল অৰ্থাৎ এভাৰেজ ৰেভিনিউ ৰেখাডাল চাহিদা ৰেখাও হয় দ ৰেখাও হয় আৰু এই চাহিদা ৰেখাডাল তাত এম আৰো হয় এম আৰ মানে হ'ল প্ৰান্তিক আয় ৰেখা এ আৰ মানে হ'ল গড় আয় ৰেখা আৰু ডি মানে হ'ল চাহিদা ৰেখা এই অ' পি ষ্টাৰত চাহিদা গড় আয় আৰু প্ৰান্তিক আয় তিনিটাই সমান কিয় মই আপোনালোকক আগতেই কৈছোঁ যে ইয়াত একেজাতীয় দ্ৰব্য এটা দৰত বিক্ৰী হয় ইয়াত দৰৰ উঠা নমা নাই হ্ৰাস বৃদ্ধি নাই উদ্যোগটোৱে চাহিদা আৰু যোগানৰ পাৰস্পৰিক ক্ৰিয়াৰ দ্বাৰা ভাৰসাম্য দৰ নিৰ্ধাৰণ কৰিব আৰু সেই নিৰ্ধাৰিত ভাৰসাম্য দৰটো উদ্যোগটোৱে প্ৰতিষ্ঠানখনক দিব যে আপোনালোকে এই দৰটোত বিক্ৰী কৰক আৰু সেই দৰতে প্ৰতিষ্ঠানখনে সেই দৰটো গ্ৰহণ কৰি তেওঁলোকে সেই দৰতে তেওঁলোকে কি কৰিব উৎপাদিত সামগ্ৰীটো তেওঁলোকে বিক্ৰী কৰিব সেইটো কাৰণে ইয়াত গড় আয় আৰু প্ৰান্তিক আয়ৰ মাজত কোনো পাৰ্থক্য নাই ইয়াত গড় আয় আৰু এটা বিক্ৰী কৰি আমি যি আয় পাম অতিৰিক্ত এটা মাৰ্জিনেল অতিৰিক্ত বা শেষৰটো বিক্ৰী কৰি আমি সেই আয়ে পাম আৰু সেইকাৰণে ইয়াক আমি চাহিদা ৰেখা বুলিও কওঁ দ ৰেখা বুলিও কওঁ গড় আয় ৰেখা বুলিও কওঁ প্ৰান্তিক আয় ৰেখা বুলিও কওঁ আৰু ই কি হ'ব ইলাষ্টিক অৰ্থাৎ এইটো স্থিতিস্থাপক অৰ্থাৎ দৰৰ চাহিদাৰ পৰিৱৰ্তনৰ লগে লগে কি হয় দৰৰ পৰিৱৰ্তনৰ লগে লগে চাহিদাৰ বহুত পৰিৱৰ্তন হয় সেইটো কাৰণে ইলাষ্টিক আৰু এটা দাম প্ৰচলিত কাৰণে ইয়াত কি হয় চাহিদাৰ ৰেখাডাল এক্স অক্ষৰ সমান্তৰাল এইটো হ'ল 2 নম্বৰটো হ'ল প্ৰতিষ্ঠানৰ চাহিদা আৰু প্ৰথম চিত্ৰটো হ'ল উদ্যোগৰ চাহিদা আৰু যোগানৰ পাৰস্পৰিক ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া তাৰ দ্বাৰা কেনেকৈ ভাৰসাম্য দৰ নিৰ্ধাৰণ কৰা হ'ব সেই বিষয়ে এই চিত্ৰটোৰ সহায়ত আমি দেখুৱাই দিছোঁ এতিয়া চাওক এই যিটো আমাৰ এক্স অক্ষৰ সমান্তৰাল যিটো চাহিদা ৰেখা সেইডালক মই ইতিমধ্যে কৈছোঁ সেইডাল গড় আয় ৰেখা এভাৰেজ ৰেভিনিউ এণ্ড মাৰ্জিনেল ৰেভিনিউ কাৰ্ভ অৰ্থাৎ এ আৰ আৰু এম আৰ কাৰ্ভ আৰু এই এ আৰ আৰু এম আৰ কাৰ্ভটো আপোনালোকৰ
মাজত কোনো পাৰ্থক্য নাথাকে এইটো এটা প্ৰশ্ন এটা উদয় হয় ইয়াতে যে কি কাৰণত AR ইকুৱেল MR গড় আয় প্ৰান্তিক আয়ৰ সমান হয় কাৰণ দৰ্শোৱা ইয়াত এটা প্ৰশ্ন ইয়াত উদয় হ'ব পাৰে আৰু এটা প্ৰশ্ন ইয়াত উদয় হ'ব পাৰে সেইটো হ'ল যে গড় আয় ৰেখাডালক আমি পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত এখন প্ৰতিষ্ঠানৰ গড় আয় চাহিদা ৰেখা কোনডাল অংকন কৰা তেতিয়া এই গড় আয় ৰেখাডাল অংকন কৰিব লাগিব আৰু সেইডাল ৰেখা সদায় এনেকুৱা x অক্ষৰ সমান্তৰাল হৰাইজন্টেল হ'ব আৰু এই চাহিদা আৰু এই যোগানৰ পাৰস্পৰিক ক্ৰিয়াৰ দ্বাৰা যি দৰ প্ৰচলিত হ'ব সেইটো হ'ব ভাৰসাম্য দৰ এতিয়া কি হ'ব আমি এখন প্ৰতিষ্ঠানৰ আমি চাহিদা ৰেখা চালো এখন প্ৰতিষ্ঠানৰ যোগান ৰেখা কি হ'ব আমি উদ্যোগৰ যোগান ৰেখা পাই গলো সাপ্লাই কাৰ্ভডাল S ডাল চাহিদা ৰেখাডাল D সাপ্লাই কাৰ্ভডাল যোগান ৰেখাডাল হ'ল S কিন্তু প্ৰতিষ্ঠানখনৰ আমি চাহিদাহে পালো D ইকুৱেল AR গড় আয় ৰেখাডাল চাহিদা ৰেখা যোগান ৰেখা কোনডাল হ'ব তেতিয়া আমি এই দৰ গ্ৰহণকাৰী যিখন প্ৰতিষ্ঠান তেওঁলোকৰ লাভ সৰ্বাধিক লাভ অৰ্জন কৰাৰ আমি ব্যৱহাৰটো চাব লাগিব আমি ধৰি ল'ব লাগিব যে ফাৰ্মখনে কিমান উৎপাদন কৰিছে আৰু তাৰ প্ৰফিটটো আমি উলিয়াই ল'ব লাগিব আৰু সেই প্ৰফিটটো উলিয়াই লৈ পেলাই আমি কি কৰিব লাগিব আমি মুঠ ব্যয় মুঠ আয় আমি চাব লাগিব আৰু তেতিয়া আমি উলাব পাৰিম চাহিদা যোগান ৰেখাডাল আৰু এই ক্ষেত্ৰত আমি যেতিয়া যোগান ৰেখাডাল আমি চাব যাম সেই যোগান ৰেখাডাল আসলতে আমাৰ MC কাৰ্ভ প্ৰান্তিক ব্যয় ৰেখাডাল প্ৰতিষ্ঠান এখনৰ কি হয় যোগান ৰেখা হয় আৰু সেই MC কাৰ্ভডাল সদায় ওপৰ ফালে ইউ আকৃতিৰ হৈ উঠি গুচি যায় সেই যেটো উঠি যোৱা পাৰ্ট সেই উঠি যোৱা অংশটো কি হয় গোটেই প্ৰতিষ্ঠান বিলাকৰ যোগান ৰেখাৰ এটা যোগফল সামেশন হয় আৰু সেইটোৱে হ'ব বজাৰখনৰ যোগান ৰেখা আৰু সেই যোগান ৰেখাডাল সদায় আপৱাৰ্ড স্লোপিং হয় তাৰ মানে ওপৰলৈ ঊৰ্ধ্বমুখী হয় আৰু এই বিষয়ে আমি জানিব লাগিলে আমি মাৰ্জিনেল কষ্ট অৰ্থাৎ প্ৰান্তিক ব্যয় আমি জানিব লাগিব আৰু প্ৰান্তিক ব্যয় ৰেখাডাল আমি কেনেকৈ অংকন কৰিম সেই বিষয়ে আমি জানিব লাগিব প্ৰান্তিক ব্যয় কি বস্তু প্ৰান্তিক ব্যয় কাক বোলে গড় আয় কাক বোলে প্ৰান্তিক আয় কাক বোলে অৰ্থাৎ গড় আয় প্ৰান্তিক আয় আমি কেনেকৈ নিৰ্ধাৰণ কৰোঁ মুঠ আয় TR মুঠ ব্যয় আমি কেনেকৈ নিৰ্ধাৰণ কৰোঁ এই বিষয়েও আমি জানিব লাগে যেতিয়া আমি মুঠ আয়ৰ পৰা মুঠ ব্যয়টো যদি আমি মাইনাস কৰি দিওঁ বিয়োগ কৰি দিওঁ তেতিয়া আমি ইকনমিক প্ৰফিট পাওঁ আৰু সেই মুঠ আয়ৰ পৰা মুঠ ব্যয় আমি মাইনাস কৰি যেতিয়া প্ৰফিট আৰ্ন কৰোঁ তেতিয়া আমি সেইটোৱে সেই যেটো প্ৰতিষ্ঠানখনৰ দৰ গ্ৰহণ কৰে গতিকে কি উৎপাদিত সামগ্ৰী কিমান বস্তু তেওঁলোকে দৰ মানে বজাৰ দৰত বিক্ৰী কৰিব হেতু আৰু কিমান উৎপাদন কৰিব যেটো উৎপাদিত সামগ্ৰীৰ পৰা তেওঁলোকে সৰ্বাধিক লাভ অৰ্জন কৰিব পাৰে সেই বিষয়ে তেওঁলোকে কি কৰিব ডিসিশন ল'ব গতিকে আমি প্ৰথমতে আমি কি কৰিব লাগিব এটা উদাহৰণৰ সহায়ত আমি এইটো আমি দেখাব পাৰিম আমি যেটা নেক্সট ক্লাস কৰিম তেতিয়া আমি এই বিষয়ে বিশদভাৱে আলোচনা কৰিম কিন্তু আজি আমি এখিনিকে কৈছো যে চাহিদা ৰেখাডাল আমাৰ
দ ৰেখা আৰু গড় আই ৰেখা আৰু প্ৰান্তিক আই ৰেখাডাল আমাৰ চাহিদা ৰেখা পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত আৰু এডাল হৰাইজণ্টেল হয় এক্স অক্ষৰ সমান্তৰাল হয় কিয়নো ইয়াত এটা দৰ প্ৰচলিত আৰু ইয়াত দৰ প্ৰচলিত এটা কাৰণে আমাৰ ইয়াতে এডাল এক্স অক্ষৰ সমান্তৰাল হয় আৰু এই প্ৰতিষ্ঠানখনৰ চাহিদা ৰেখাৰ লগতে যোগান ৰেখাডাল হ'ব প্ৰান্তিক ব্যয় ৰেখাডাল যোগান ৰেখা এনে সাধাৰণতে এই এটা প্ৰশ্ন উদয় হ'ব পাৰে যে এখন প্ৰতিষ্ঠানৰ যোগান ৰেখা কোনডাল এখন প্ৰতিষ্ঠানৰ প্ৰান্তিক ব্যয় ৰেখা অৰ্থাৎ MC ৰেখাডাল হ'ব যোগান ৰেখা এই লগতে আমি এই পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত আমি কিছুমান আৰু সৰু সৰু বস্তু আমি চাব লাগিব কেনে ধৰণৰ যে এখন প্ৰতিষ্ঠানে আমি তিনিটা সময় পঢ়িব লাগিব এটা হ'ল অতি হ্ৰস্বকাল হ্ৰস্বকাল দীৰ্ঘকাল অতি হ্ৰস্বকালৰ দৰ নিৰ্ধাৰণ হ্ৰস্বকালৰ দৰ নিৰ্ধাৰণ দীৰ্ঘকালৰ দৰ নিৰ্ধাৰণ কোনোবা এটা সময়ত হ্ৰস্বকাল হওক বা দীৰ্ঘকাল হওক তাত প্ৰতিষ্ঠানখনে স্বাভাৱিক লাভ অৰ্জন কৰে কোনোবা এখন প্ৰতিষ্ঠানে কোনোবা এটা সময়ত ধৰক হ্ৰস্বকালত তেওঁলোকে স্বাভাৱিক লাভ অৰ্জন কৰিব পাৰে লোকচানো খাব পাৰে বা অস্বাভাৱিক লাভো তেওঁলোকে অৰ্জন কৰিব পাৰে এই বিষয়ে আমি চিত্ৰ সহায়ত ভালকৈ আমি অধ্যয়ন কৰিব লাগিব যে কেতিয়া আমি অতি হ্ৰস্বকালৰ দাম আমি চাব লাগিব হ্ৰস্বকালৰো চাব লাগিব দীৰ্ঘকালৰো চাব লাগিব দীৰ্ঘকালৰ দৰক আমি সাধাৰণতে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত আমি স্বাভাৱিক দৰ বুলি কওঁ স্বাভাৱিক দৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াটো আমি চাব লাগিব কিন্তু হ্ৰস্বকালত এখন প্ৰতিষ্ঠানে তেওঁলোকে লছো খাব পাৰে এই সময় হ্ৰস্বকাল কেতিয়া হ'ব অতি হ্ৰস্বকাল কেতিয়া হ'ব হ্ৰস্বকালৰ আগত আকৌ অতি হ্ৰস্বকাল থাকে তাৰপিছত আকৌ দীৰ্ঘকাল থাকে গতিকে দীৰ্ঘকালত কি দৰ প্ৰচলিত হ'ব দীৰ্ঘকালৰ প্ৰতিষ্ঠানখনে কেনেধৰণে লাভ অৰ্জন কৰিব দীৰ্ঘকাল মানে সময়টো দীঘল হ্ৰস্বকালটো চুটি আৰু হ্ৰস্বকালত কেনে ধৰণৰ লাভ অৰ্জন কৰিব এই বিষয়েও আমি অধ্যয়ন কৰিব লাগিব ক'ৰবাত লোকচানো খাব হ্ৰস্বকালত তেওঁলোকে লোকচানো সন্মুখীন হ'ব আৰু কেতিয়াবা অস্বাভাৱিক লাভো তেওঁলোকে অৰ্জন কৰিব কেতিয়াবা তেওঁলোকে স্বাভাৱিক লাভো অৰ্জন কৰিব তাৰ বিভিন্ন কণ্ডিশ্যনত স্বাভাৱিক লাভ কেনেকৈ ওলাব পাৰি অস্বাভাৱিক লাভ কেনেকৈ ওলাব পাৰি স্বাভাৱিক লাভত কি হয় আয় আৰু ব্যয় সমান হয় AR = AC গড় আয় গড় ব্যয় সমান হয় লোকচানত কি হয় গড় ব্যয় বেছি হয় আয় কম হয় তেতিয়া লছ খায় তেতিয়া প্ৰতিষ্ঠানখন লোকচানৰ সন্মুখীন হয় আৰু অস্বাভাৱিক লাভ কেতিয়া হয় যেতিয়া আয় বেছি ব্যয় কম AR > AC গড় আয় গড় ব্যয়তকৈ বেছি হ'লে কি হ'ব প্ৰতিষ্ঠানখনে অস্বাভাৱিক লাভ অৰ্জন কৰিব কাৰণ ৰেভিনিউ বেছি আয় বেছি ব্যয় কম আৰু ব্যয় যদি বাঢ়ি যায় ইনক্ৰিজ হৈ যায় তেতিয়া লছ খাব লোকচানৰ সন্মুখীন হ'ব আৰু যদি সমান হয় তেতিয়া কি হ'ব তেওঁলোকৰ স্বাভাৱিক লাভ অৰ্জন কৰিব গতিকে এইটো আমি হ্ৰস্বকালৰ দৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া কিন্তু দীৰ্ঘকালত কি হৈ যায় দীৰ্ঘকালত তেওঁলোকে স্বাভাৱিক লাভে অৰ্জন কৰিব আৰু সেইটো কাৰণে দীৰ্ঘকালৰ দৰক আমি কি ক'ব পাৰোঁ স্বাভাৱিক দৰ বুলিও অভিহিত কৰিব পাৰোঁ আৰু সেই বজাৰৰ দুটা মই এটা উল্লেখযোগ্য ইম্পৰ্টেণ্ট পইণ্ট ক'ব খুজিছোঁ যে যেতিয়া এখন বজাৰ আমি অধ্যয়ন কৰিম তেতিয়া তাত চিত্ৰ থাকিব লাগিব আপোনালোকে চিত্ৰৰ সহায়ত সকলো বস্তু দেখুৱাবলৈ চেষ্টা কৰিব চিত্ৰ অবিহনে বজাৰৰ প্ৰশ্নৰ উত্তৰবোৰ কমপ্লিট নহয় কমপ্লিট হ'ব লাগিলে তাত চিত্ৰ সহায়তাক দেখুৱাব লাগিব লোকচান হোৱা অস্বাভাৱিক লাভ অৰ্জন কৰা বা
স্বাভাৱিক লাভ অৰ্জন কৰা এই সকলো বস্তু আমি কি কৰিব লাগিব চিত্ৰ সহায়ত দেখুৱাব লাগিব চিত্ৰৰ সহায়ত নেদেখুৱালে তাত নম্বৰ কেৰি কৰা অসুবিধা হয় আৰু উত্তৰবিলাক কমপ্লিট নহয় সেইটো কাৰণে আমি হ্ৰস্বকালে হওক বা দীৰ্ঘকালে হওক বা অতি হ্ৰস্বকালে হওক আমি চিত্ৰৰ সহায়ত দেখুৱাব লাগিব Thank you.